ভাৰতৰ নিউজৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। যিহেতু আগন্তুক বিধানসভা নিৰ্বাচন সমাগত, সেয়েহে অখণ্ড ভাৰতৰ নিউজৰ তৰফৰ পৰা আমি এক যাত্ৰা আৰম্ভ কৰিছিলোঁ। গুৱাহাটীৰ অলিয়ে গলিয়ে ফুটফাতে আমি ঘূৰিছিলোঁ আৰু আমি ৰাইজৰ কাষলৈ গৈছিলোঁ ৰাইজৰ মত বিচাৰি। অখণ্ড ভাৰতৰ নিউজৰ দৰ্শকসকলক ৰাইজে বা কি কয় আপোনালোকক এতিয়া মই আপোনাক ক'ব বিচাৰিছোঁ বা ৰাইজৰ পৰা মই জানিব বিচাৰিছোঁ, আমি বহুত চৰকাৰ দেখিছোঁ ভাৰতবৰ্ষত, ৰাষ্ট্ৰীয় দল দেখিছোঁ আৰু প্ৰত্যেকখন ৰাজ্যতে আঞ্চলিক দল দেখিছোঁ। কিন্তু বৰ্তমান ভাৰতবৰ্ষত এই 7টা বছৰত বিজেপি শাসিত এই 7টা বছৰৰ সময়খিনিত যিবিলাক বস্তুৰ দাম বাঢ়িছে, দিনক দিনে বস্তুৰ দাম বাঢ়িছে আৰু ভাৰতবৰ্ষ এখন কৃষি প্ৰধান দেশ। এই কৃষি প্ৰধান দেশৰ মানুহে বস্তুৰ দাম বাঢ়িলে বহুত কষ্ট পায়। গতিকে মই ভাবাত ৰাইজে কষ্ট পাইছে। গতিকে ৰাইজে পুনৰ আকৌ বিজেপিক বহিষ্কাৰ কৰিবৰ কাৰণে ৰেডি হৈছে আৰু মই ৰাইজৰ লগত জড়িত হৈ আছোঁ। মই এইখিনি ৰাইজৰ জ্ঞাতাৰ্থে মই ক'ব বিচাৰিছোঁ, ৰাইজ য'ত চৰকাৰটোত কিন্তু ৰাইজে বিজেপিক আনিছিল, আকৌ এইবাৰ ৰাইজে বিজেপিক বিদায় দিবৰ কাৰণে উঠি পৰি লাগিছে। সেইকাৰণে বিভিন্ন দলৰ জন্ম হৈছে, বিভিন্ন সমস্যা হৈছে। অসমৰ মাটি সম্পত্তি চব বিকি গৈছে আৰু সেই মাটি সম্পত্তি বিকি যোৱাৰ কাৰণে বস্তুৰ দাম বাঢ়িছে। আজি ৰামদেৱক মাটি দিছে, তেলৰ দাম বাঢ়িছে। আজি মুকেশ আম্বানীক মাটি দিছে। আজি অসমৰ সকলো ডিপাৰ্টমেণ্ট প্ৰাইভেট হৈছে। প্ৰাইভেট হ'লে মানুহৰ যিটো সন্মান এইটো নাইকিয়া হৈ যায়। গতিকে মই ভাবোঁ সকলো ৰাইজ মিলি একত্ৰিত হৈ মানে ৰাইজৰ দল বা ৰাইজে বিচৰা অন্য দলক আনাটো মই ভাবোঁ। এইখিনিয়ে মই ক'ব বিচাৰিছোঁ। এতিয়া চৰকাৰটো এতিয়া হেৰি আছে, বিজেপি আছে। বিজেপিক বাহিৰে কোনো চৰকাৰ নাই। বিজেপি আহিব আৰু কোনে আহিব আৰু বিজেপি চৰকাৰে আহিব। মই বিজেপি চৰকাৰকে বিচাৰিছোঁ 2021। যিহেতু আগন্তুক বিধানসভা নিৰ্বাচন আহি আছে, 2021 বৰ্ষত আপুনি কি চৰকাৰক বিচাৰে? বিজেপি চৰকাৰে হ'ব। বিজেপি চৰকাৰে বিচাৰোঁ। আমি ৰাইজৰ দলক এজিপিৰ এইটো আপোনাৰ লুৰিণজ্যোতি গগৈ দলক আমি বিচাৰোঁ এইবাৰ ইলেকশ্যন অহাৰ কাৰণে। 2021 চনত তাৰমানে এইবাৰ যিটো নতুন দল ৰাইজৰ দল ওলাইছে AJP, প্ৰথমটো আছিল AJPক দেখা পাইছোঁ এতিয়া ডাল বহুত হৈ গৈছে, ডাল হালি পৰিছে তলত। এতিয়া AJPকে ৰাইজে বিচাৰিছে আৰু ৰাইজৰ জানো ভাল কৰে সেইটোৱে আমি বিচাৰোঁ। আৰু ৰাইজৰ ভাল মানে সকলোৰ ভাল আৰু শান্তি লাগে আমাক। অশান্তিত আমি থাকিব বিচৰা নাই। সেইটোৱে আমি সকলো ৰাইজক কৈছোঁ, একতা হয় আৰু সকলো ৰাইজে জানো এটা মানে নতুন দলক আনি অসমখনক জানো আকৌ গঢ়ি উঠায়, সেইটো বিচাৰোঁ। নহ'লে অসমখন বিক্ৰী হৈ লাষ্ট টাইমত মই যে কথাখিনি কৈছোঁ সেইখিনিও বিক্ৰী হৈ যাব। এইখিনি কৈ মই ৰাইজৰ আগত হাত জুৰিছোঁ যে নতুন দলক উঠাই নি বিজেপি চৰকাৰ হ'লে ভাল 2021 চনত। বিজেপি কৰিম। 2021 বিধানসভা নিৰ্বাচনত আমি কংগ্ৰেছ চৰকাৰেহে বিচাৰি আছোঁ। কংগ্ৰেছ চৰকাৰকে আমাক ভাল লাগে, এইখিনি আমাৰ আবেদন। বিজেপি হিমন্ত শৰ্মা এইটো বিচাৰিছোঁ, হ'ব। যিহেতু আগন্তুক বিধানসভা নিৰ্বাচন আহি আছে, এতিয়া 2021 বৰ্ষত আপুনি কোন চৰকাৰক বিচাৰে? এতিয়া আগন্তুক নিৰ্বাচন যিটো আহি আছে, যিটো চৰকাৰ অষ্ট্ৰিম টাইম ইলেকশ্যন আহি পালেই এপ্ৰিলৰ 10 তাৰিখ 11 তাৰিখে নিৰ্বাচন পাতিব। এতিয়া যিটো দেখা গৈছে যে ভাৰতবৰ্ষৰ যিটো ভাৰতীয় জনতা পাৰ্টি চৰকাৰ আহিছিল 2014 চনৰ পৰা, অৰ্থাৎ 2016 চনত অসমত চৰকাৰ হৈছিল। বিগত ভাৰতীয় জনতা পাৰ্টিৰ যিটো চৰকাৰৰ যিটো কাৰ্যকাল শেষ হ'ল, অষ্ট্ৰিম টাইম শেষ হৈছে। এতিয়া আমাৰ জনসাধাৰণে যিটো ভাৱভংগী বুজা গৈছে, যিটো ভাৱ চৰকাৰে যিটো নীতি নিয়ম, ভাৰতীয় জনতা পাৰ্টিৰ নীতি নিয়ম আমি ভাল পাইছোঁ। কিন্তু মই মিয়া মুছলিম সেইটো লৈ কোনো প্ৰশ্ন নাই। যিটো কাম কৰিছে চৰকাৰে, যিটো কাম কৰিছে বিগত 1947 চনৰ পৰা কংগ্ৰেছ চৰকাৰ ভাৰতবৰ্ষ গণতন্ত্ৰ হোৱাৰ পিছত যিটো চৰকাৰে কংগ্ৰেছ চৰকাৰ যিটো কাম কৰিছে ভাৰতবৰ্ষত, তাতকৈ বহুত উন্নয়নমূলক কাম কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে। কিন্তু কিছুমান মানুহে যিবিলাক চিৰণিৰ বেয়া মন্তব্য আহে, কিছুমান মানুহে সেইবিলাক মানুহ জেং কৰা বুদ্ধিজীৱী মানুহ নহয় তেখেতে।
যোনে বুদ্ধিজীৱী মানুহ তেখেতে বুজি পাইছে, আনকি আটাইতকৈ ভাৰতবৰ্ষৰ চব মানুহে বুজি পাইছে, প্ৰত্যেকখন ৰাজ্যৰ মানুহে বুজি পাইছে যে ভাৰতীয় জনতা পাৰ্টীয়ে কিভাৱে চৰকাৰ কিভাৱে পৰিচালনা কৰি আছে তেখেতে গম পাই গ'ল ৰাইজে। ইতিমধ্যে আমি ভাৰতীয় জনতা পাৰ্টীক ভোট দিম, এইটো ফাইনেল। মই মিয়া মুছলিম, ফাইনেল এইটো। আৰু চৰকাৰ 100% ভাৰতীয় জনতা পাৰ্টী আহিব। যিহেতু আগন্তুক বিধানসভা নিৰ্বাচন আহি আছে, 2021 বৰ্ষত আপুনি কোন চৰকাৰক পুনৰবাৰ আকৌ বিচাৰে? চৰকাৰ আমাৰ এতিয়া এই ৰাইজৰ দল হ'ব লাগে, নহ'লে লুৰিণজ্যোতি গগৈ এইখন চৰকাৰে হ'ব লাগে আৰু বিজেপি চৰকাৰ এতিয়া যাব লাগে আৰু 2021 কাক বিচাৰে? মই 2021 ৰাজ্যৰ দলকে বিচাৰোঁ, লুৰিণজ্যোতি গগৈ। মই তেখেতকে সমৰ্থন কৰোঁ। যিহেতু আগন্তুক বিধানসভা নিৰ্বাচন আহি আছে, হয়। 2021 বৰ্ষত আপুনি কোন চৰকাৰ হোৱাটো বিচাৰে? মই বিজেপি চৰকাৰ বিচাৰোঁ। জানেই নহয়, যিহেতু আগন্তুক নিৰ্বাচন আহি আছে, 2021 বৰ্ষত কোন চৰকাৰ হোৱাটো আপোনাৰ ফালৰ পৰা বিচাৰে? মই কোনো চৰকাৰকে নিবিচাৰোঁ। যোনে লংকাত যায় সিয়ে ৰাৱণ হয়, সেইকাৰণে কোনো চৰকাৰকে নিবিচাৰোঁ মই। তথাপি আপোনাৰ ফালৰ পৰা কোনোবা নহয় কোনোবা একচুৱেলি বিজেপি চৰকাৰ জিকিলে ভালেই হৈ থাকিব। কংগ্ৰেছ চৰকাৰ জিকিলে আকৌ বাংলাদেশী আনিব, তেতিয়া আমাৰ অসুবিধা হ'ব। মাটিৰ দামটো এনেই বাঢ়ি আছে, আৰু বাঢ়িব। আমি সেই গতিকে কিনিবই নোৱাৰিম মাটি, আৰু অসমত মানে থকাৰে মুস্কিল হৈ যাব। আৰু মানে মাটিৰ দাম যিমান হৈছে এতিয়া, চব কংগ্ৰেছ চৰকাৰে বঢ়াই থৈ গ'ল। এতিয়া বিজেপি চৰকাৰে কমাবই পৰা নাই তাৰ কাৰণে, আৰু নোৱাৰেও পুটুক কৰি। এতিয়া কংগ্ৰেছ চৰকাৰ আহিলেহে গতিকে আৰু বেছি বাংলাদেশীখিনি আনিব, তেতিয়া আনিলে অসুবিধা হ'ব আমাৰ। সেইটো কাৰণে বিজেপিয়ে যিয়েই নকৰক, বিজেপিকে বিচাৰোঁ। আৰু লাগে আকৌ ক'ব, যিহেতু আগন্তুক বিধানসভা নিৰ্বাচন আহি আছে, আপোনাৰ ফালৰ পৰা কোন চৰকাৰ হোৱাটো বিচাৰে? মই অখিল গগৈক চৰকাৰ বিচাৰোঁ। জনাব। যিহেতু আগন্তুক বিধানসভা নিৰ্বাচন আহি আছে, 2021 বৰ্ষত আপুনি কোন চৰকাৰক বিচাৰে? অখিলে কাম কৰিব, ভাল কাম দেখাব, সেই যে তাকে বিচাৰিম, তাকে দিব লাগিব। এতিয়া ভাল কাম কৰিছে যোনে, তাকে দিব পাৰিছে। বৰ্তমান এতিয়া হেমন্ত ছাৰে ভালে কৰিছে, তেখেতকে বিচাৰিছে আমি বিজেপি। বিজেপি কা অলপ কমাব লাগে, সেয়ে বিচাৰোঁ। যিহেতু আগন্তুক বিধানসভা নিৰ্বাচন আহি আছে সমাগত, আপুনি আপোনাৰ ফালৰ পৰা 2021ত কোন চৰকাৰ হোৱাটো বিচাৰে? চৰকাৰ কোন বুলি ক'লে আমি এতিয়া ৰাইজে সিদ্ধান্ত কৰিব। বৰ্ষত আপুনি কাক বিচাৰে, কোন চৰকাৰ হোৱাটো বিচাৰে? যিটো ভাল কাম কৰে সেইটোৱে আহিলে হয়, আৰু যোন চৰকাৰে ভাল কাম কৰে সেইটো চৰকাৰে আহিলে হয়। বিজেপি চৰকাৰ। যিহেতু আগন্তুক বিধানসভা নিৰ্বাচন সমাগত, 2021 বৰ্ষত আপোনাৰ ফালৰ পৰা কোন চৰকাৰক বিচাৰিছে? এতিয়া ৰাইজে যিটো দলক ভাল কাম কৰা বুলি বিবেচনা কৰি আছে সেইটোকে ৰাইজে চইচ কৰিব, আৰু মোৰো তেনেকুৱাই, মোৰো সেইটোৱে। আৰু যিটো নতুন আহিছে আছু চৰকাৰ, সেইটো চৰকাৰ বিচাৰিছোঁ আমি। কাৰণ যিহেতু আগতে কংগ্ৰেছ চৰকাৰে বহুত 15 বছৰ ৰাজত্ব কৰিলে, আকৌ সফল নহ'ল বা বহুত সমস্যা সমাধান কৰিব নোৱাৰিলে। বিজেপি চৰকাৰো বহুতো হেৰি কৰিলে। এতিয়া নতুন চৰকাৰ আমি পাম বুলি আশা কৰিছোঁ, আৰু নতুন চৰকাৰক আমি ছাপোৰ্ট কৰোঁ। নতুন আছো ৰাইজৰ দল মানে এখন নিকা চৰকাৰ লাগে। এতিয়া চৰকাৰ বুলি ক'লে আপুনি কোনটো ভাল কাক বেয়া বুলি ক'ব, আপুনি কওক। যিটো চৰকাৰ আহি আছে সি একেই, গতিটো একেই না। গতিকে আমাক লাগে কি, মানে এখন আমাৰ যিখন সমাজখন জানো ভাল হয়, কাৰো অসুবিধা নহয়, এনেকুৱা হ'লে তাৰমানে কি দুখীয়া সুখীয়া সকলো সমান, এনেকৈ চৰকাৰ এখন মই বিচাৰোঁ। আৰু আপোনাৰ ফালৰ পৰা জনাব। মোৰ ফালৰ পৰা কি জানে, এখন মানে যিহেতু আমাৰ হিন্দু সমাজ নহয়, হিন্দু সমাজ হিচাপে হিন্দু হৈ থকাটো দৰকাৰ আমাৰ সমাজখন। গতিকে আৰু আগত যিবিলাক চৰকাৰ আহিছে কিনো ভাল কাম কৰিছে, বা ইহঁতো মানুহে কৈ আছে ইহঁতেনো কি ভাল কাম কৰিছে। গতিকে আগতে আমাৰ চৰকাৰখনে এতিয়া বৰ্তমান যিখিনি ৰাজপথ বা যিখিনি নিয়ম কানুন, মই কিন্তু বৰ্তমান বিজেপি চৰকাৰকে ভাল পাই আছোঁ। মই বিজেপি চৰকাৰ অহাটোৱে বিচাৰোঁ। মানে বিজেপি চৰকাৰ হ'ব, আৰু এইটো কোনো অপজিশ্যন নাই, লিডাৰ নাই, কোনো লিডাৰে নাই। এতিয়া চব বিজেপিৰে লিডাৰ, বিজেপিয়ে চৰকাৰ বনাব।
100+ নাপালেও তাহাঁতে 70ৰ ওপৰত পাব। গুৱাহাটীৰ পৰা ষ্টাফ ৰিপৰ্টাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট এবি নিউজ গুৱাহাটী।